চম্পা মাল মই আৰু কাম কৰিবলৈ নোৱাৰা হৈছোঁ মোৰ বেমাৰ আজাৰো নকমা হ'ল তাইৰো পঢ়া পাতি ঘৰত মই এতিয়া দিব নোৱাৰোঁ তাইক আনৰ ঘৰত কাম কৰাকৈ থ'ম তাইক নিবলৈ আজি মানুহ আহিব তাইক সোনকালে ওলাবলৈ কম আহিছে আহক আহক এইজনীয়ে মোৰ ছোৱালী লৈ যাওঁ হেৰি নহয় মোক কিবা এটা এডভান্স দিব লাগিব হয় আৰু নচলে দুখীয়া মানুহ আহক তাইক লৈ আহক যাব ভৱিষ্যত অন্ধকাৰ কৰিলে তাই হ'ল এগৰাকী বন কৰা ছোৱালী কাৰ বাবে কোন নাই বিচাৰ কৰিবৰ হ'ল শিশুবোৰক বচাবৰ হ'ল দেখিছে ৰাইজ দেখিছে এই দুটি শিশু ইহঁতক পচোৱা হৈছে ভিক্ষাৰী আৰু এই দুটা ইহঁত মহেশ আৰু কমল ইহঁতক লগোৱা হৈছে ফেক্টৰীৰ কামত আৰু এই দুটি নিষ্পাপ শিশু পুতলিবোৰে পেলনীয়া বস্তু কিন্তু কাম কৰে তাৰ বয়স 7 বছৰ কিন্তু ঘৰ সাৰে টেবুল মুছে দোকান চম্ভালে এ নহয় ৰাইজ এয়া যদু আৰু মধু ইহঁতে কি কৰে জানে ৰাইজ ইহঁতে ৰেল ষ্টেচনত ফুটপাথত বিক্ৰী কৰি পেলাই চাহ বিস্কুট আৰু যে কত কি ৰাইজ এয়ে হৈছে আমাৰ দেশৰ বৰ্তমানৰ শিশু পহিলা খেদা বয়সত হৈ পৰে ভিক্ষাৰী চাহ বেপাৰী আমাৰ বাবে লাজৰ কথা এনে শিশু কিদৰে হ'ব দেশৰ ভৱিষ্যত নিৰ্ধাৰিত সুবিধা আমি জাগিবৰ হ'ল শিশু শ্ৰমিক ৰোধ কৰিবৰ হ'ল আজিৰ শিশু কালিৰ নাগৰিক নহয় আমাৰ শিশু শ্ৰমিক পিতৃ মাতৃ হোৱা সাৱধান শিশুৰ অধিকাৰ নকৰিবা হাতত নিদিবা হাতত হাতুৰি বটালি দিয়া হাতত পুথি ফলি সিহঁতৰ হতুৱাই নকৰাবা কাম আইন আছে হ'ব সাৱধান বন্ধ কৰক ৰোধ কৰক শিশু শ্ৰমিক বন্ধ কৰক শিশু শ্ৰমিক ৰোধ কৰক ৰাইজ এনেকুৱা যদি শিশু শ্ৰমিক দেখা পায় তেনেহ'লে আমাৰ এই হেল্পলাইন নাম্বাৰত যোগাযোগ কৰিব আমাৰ হেল্পলাইন নাম্বাৰটো হৈছে 1098 আকৌ এবাৰ কৈছোঁ ৰাইজ মনত ৰাখিব আমাক যোগাযোগ কৰিবলৈ এই হেল্পলাইন নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে আমাৰ হেল্পলাইন নাম্বাৰটো হৈছে 1098 ধন্যবাদ